গুড মৰ্ণিং সকলোকে মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলটোলৈ স্বাগতম। মোৰ ইউটিউব চেনেলটো সোণালী ব্লগ বুলি আছে। SUNALI SO মাৰিলে নাহিব দেই, আৰিয়াৰ ফটোখনেই দেখিব। এতিয়া আৰিয়ালৈ জলপান বনাই আনিছোঁ। ইমানেই তেল মাৰি খুৱাব লাগে নহয়, কিন্তু কেতিয়াবা মন নাযায়, ইৰিটেট লাগি যায় মানে। ল'ৰা ছোৱালীবোৰে খাবলৈ দিলে ভাল পায়, আমাৰ আকৌ আৰিয়াই খাবলৈ দিলে কান্দে। খোৱাত যে একদমেই বেয়া কি ক'ম মানে। এয়া দেখিছা নাকত নখ লাগিলে। মাম খাই লোৱা, তুমি এতিয়া চাইকেল চলাবাগৈ দেই। পেডেল মাৰি 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 ভণ্টি চাইকেল চলাই যাম, পদূলি এৰি 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 না 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 না, হয় নাই? চাইকেল চলাবানে? হেল্ল' কাক হেল্ল' কৈছা? ৰিংকু। ইমান ৰিংকুকে হেল্ল' কৈ থাকিব লাগেনে? ৰিংকু ঘৰত থকা মানুহটোক। মোৰ আকৌ এটা কথা আছে, গালি শুনাৰ পিছত মানে খানাটো হজম নহয়। সেইকাৰণে এতিয়া ব্ৰেকফাষ্টটো কৰি আহিলোঁ। এতিয়া উঠাম। এতিয়া গালি পাৰিলেও প্ৰব্লেম নাই, আগতেই খাই লৈছোঁ নহয়। টেঙৰ হ'বলৈ শিকিছোঁ। অকলে ব্ৰেকফাষ্ট কৰি আহিছোঁ আৰু ইমান টাইম ৰখি থাকোঁ বুজিয়ে নাপায়। টোপনি পূৰ হোৱাই নাই বোলে। এফালে মোৰ চিন্তা, ছোৱালীজনীক টাইমত গা ধুৱাব লাগে। টেঙৰ হ'ব লাগে, টেঙৰ ভাল টেঙৰটো হ'ব লাগে, বেয়া টেঙৰ হ'ব নালাগে। লোকক ঠগি খাব নালাগে। লোকক ঠগি খালেই আপুনিও এনেকুৱা এদিন ঠগ খাব, ক'বলৈ ভাষা নাই আৰু, গম পাইছে নাই? আজি খোলাকৈ কথা এটা কওঁ দেই, মই কিন্তু ডিঅ'বোৰ যে মাৰোঁ, ৱাইল্ড ষ্টনটো মই বিৰাট ভাল পাওঁ, আগৰ পৰাই ভাল পাওঁ। আগতে আমাৰ দাদাই খুব মাৰে। মই ল'ৰা ছোৱালী সেইবোৰ নাচাওঁ, কিন্তু ভাল লাগিলে মই মাৰি দিওঁ। মুঠতে মানুহজনৰ ডিঅ'বোৰ ময়ে মাৰোঁ, গম পাইছেনে? কিবা আছে নি আৰু, এইটো মতা মানুহৰ এইটো মাইকী মানুহৰ বুলি? মুঠতে ধুনীয়া গোন্ধাইহে থাকিব লাগে, হয় নহয়? মোৰ এইবোৰ প্ৰব্লেম নাই। কিছুমানে একদম মোৰ এতিয়া ধুনীয়া আছে, দেখাই দিছোঁ আকৌ। চাওঁ মই আঁতৰি দিয়া অকণমান। এইটো আছে দেখিছে, এইটো মোক সৰুবাই লণ্ডনৰ পৰা আনি দিছিলে। দেখিছেনে? মোৰ ভিডিঅ' চোৱাটো বহুত ছোৱালী আছে ন। আজি ছোৱালীবোৰৰ ওপৰতে কথা এটা কওঁ দেই। ছোৱালীৰ জীৱনটো বহুত সুখৰ জীৱন। ছোৱালীৰ জীৱনত আমি একোৱে ভাবিব নালাগে। আমাৰ কথা ভবা মানুহে থাকে ঘৰখনত, হয়নে? গোটেই মানুহবোৰে আমাৰ কথাই ভাবে, কাৰো কথা ভাবিব নালাগে। আমি খাব লাগে, থাকিব লাগে, নিজৰ কামকেইটা কৰিব লাগে, বছ, হয়নে? কিন্তু ছোৱালীবোৰে ভাবে বোৱাৰীবোৰ দেখিলে বিয়া হৈ বহুত সুখত থাকিব পাৰিম। ঘৰত আমি কিবা এটা ধৰক মা দেউতাক কিবা গালি এটা শুনিলে, ইছ ৰাম এইখন ঘৰৰ পৰা কেতিয়া যাওঁ যেন লাগিছে আৰু ন। বয়ফ্ৰেণ্ড এটা থাকিলেতো ক'বই নালাগে, কেতিয়া বিয়া পাতি নিয়ম মুঠতে যাওঁ আৰু। কিন্তু ছোৱালীৰ জীৱনটো সমান সুখী জীৱন ক'তোৱে নাই, জানে? বিয়াৰ পিছত এই সমজুৱাকৈ সমাজৰ আগত দাঁতকেইটাই উলিয়াই, হয়নে? ধুনীয়াকৈ বিয়াখন পতা হয় নাই? এই বিয়াৰ পিছদিনাখনৰ পৰা বহুত ছোৱালী জীৱনত সেই দাঁতকেইটা সোমাই যায় চিৰদিনলৈ। বহুত কম ছোৱালীহে ধুনীয়াকৈ মিচিকৈ হাঁহি থাকিব পাৰে। তাৰ মাজতো কিমানৰ কটৰ দুখ, গম পাইছে? আৰু প্ৰতিজনী ছোৱালী কালে বিয়া হয়? ল'ৰাটোলৈহে বিয়া হয়, ঘৰখনলৈ বিয়া নহয়। কিন্তু যিজনী ছোৱালীয়ে ঘৰত দায়িত্ব লৈ পোৱা নাছিলে, সেই ছোৱালীজনীয়ে আহি লৈ ছেকেণ্ড দিনাখনৰ পৰা দায়িত্ব ল'ব লগা হৈ যায়। কোনে কি ভাল পায় একো নাজানে, তথাপিও দায়িত্ব ল'ব লগা হয়। লাহে লাহে অবজাৰ্ভ কৰিব লগা হয়। কিন্তু তাতো যদি ভুল কিবা এটা হৈ যায়, এনেকুৱা কৰে যেন একদম জন্মৰ পৰা আছিলে, কথা শুনাবলৈ ষ্টাৰ্ট কৰিবই। আৰু মই যি পাইছোঁ এটা কথা কি জানে? বিয়াৰ পিছত সদায় মানুহজনৰ কথা শুনিব লাগে। বহুত ছোৱালীয়ে ভুল কৰে, ঘৰখনৰ কথা শুনে, শহুৰ শাহুৰৰ কথা শুনে। শহুৰ শাহুৰৰ কথাটো ইমান ইম্পৰ্টেণ্ট বুলি মই নাভাবোঁ, মানুহজনৰ কথাটো মেইন। কাৰণ কেলৈ মানুহজনক যদি আপুনি সন্তুষ্ট কৰিব নোৱাৰে, তেতিয়াহ'লে আপুনি বিয়া হৈছিলে কেলৈ? ঘৰ এখনেই যদি হেণ্ডেল কৰিবলৈ আছিলে, নিজৰ ঘৰখনকে হেণ্ডেল কৰি থাকিব পাৰিলেহেঁতেন, হয়নে নহয় কথাষাৰ? কিন্তু নহয়, বোৱাৰী হোৱাৰ লগে লগে হেণ্ডেল কৰিবই লাগিব, গোটেই ঘৰৰ দায়িত্ব ল'ব লাগিব।
গোটেই ঘৰৰ মানুহবোৰক সুখী কৰি ৰাখিব লাগিব। যদি সুখী কৰিব নোৱাৰিলে তাত কেতেৰা জেঙেৰাটো আছেই। কিন্তু আপুনি সুখী আছেনে নাই এই ঘৰত থকা গোটেই মানুহকেইটাই অলপো ভাবি নাচায়। কাৰণ কিয় জানেনে? আপুনি বোৱাৰী। ঘৰৰ মানুহখিনিতো ঘৰৰ মানুহখিনিয়ে, ফেমিলিখিনিও আহি এইটো এনেকৈ কৰিব লাগে, সেইটো সেনেকৈ কৰিব লাগে। কাম কৰা মানুহক যেনেকৈ শিক্ষা দিয়ে তেনেকৈ শিক্ষা দিয়ে। সেইকাৰণে ছোৱালী থকা মাকবোৰক কৈছোঁ, নিজৰ ছোৱালীবোৰ অকণমান মুকলিমূৰীয়াকৈ থাকিবলৈ দিব। ছোৱালীবোৰৰ জীৱনটো নিজৰ মাকৰ ঘৰখনো এখন জেলখানাৰ নিচিনাই। অলৈ নাযাবি, তলৈ নাযাবি, এইটো নকৰিবি, সেইটো নকৰিবি, এইটো নিপিন্ধিবি, সেইটো নিপিন্ধিবি। আকৌ এখন জেলৰ পৰা আন এখন জেললৈ পঠিয়াই দিয়া হয়। ছেকেণ্ড জেলখন মানে আৰু বেছি কাঢ়া হৈ যায়, গম পাইছেনে? ছোৱালী বোলে যাৰ ঘৰ জন্ম হয় সুখ লৈ আহে, কিন্তু ছোৱালীয়ে সুখ লৈহে আহে। যাৰ ঘৰত জন্ম হয় তাহাঁতৰহে সুখ হয়, কিন্তু ছোৱালীৰ জীৱনটো দুখ হয়। এনেকুৱা অৱস্থা হৈ যায় কিছুমান ছোৱালীৰ কাৰণে, নিজৰ মানুহজনকে সুখী কৰিব নেকে, শহুৰ শাহুৰকে সুখী কৰিবনে, ঘৰত থকা অন্য মানুহখিনিকে সুখী কৰিব। সেই সুখী কৰিবলৈ যাওঁতে যাওঁতে নিজৰ সুখবোৰ ক'ৰবাত হেৰাই যায়, জানেনে? বহুত দুখ লাগে ন? আৰু তাৰ মাজতো মানুহে কেতিয়াবা কি কৰে, এনেকুৱা কথা কিছুমান শুনায়, এই আমাৰ ল'ৰাটো এনেকুৱা নাছিলে, বিয়া পতাৰ পিছতহে এনেকুৱা হৈ গ'ল। বিয়া পতাৰ পিছত কি হৈ যায়নো? অকণমান মাইকীজনীক মৰম কৰা দেখিলে চবৰে চকু জ্বলে। আমাৰ ভাইটো ভাই হৈ থকা নাই আৰু। ইমান যদি সেনেকুৱা হয়, নিজৰ পুতেকটো নিজৰ পুতেক হিচাপেই পাই থাকিব লাগে, নিজৰ ভায়েকটো নিজৰ ভাই হিচাপেই পাই থাকিব লাগে, তেনেহ'লে ছোৱালী এজনী বিয়া পাতি দিবই নালাগে। চব একে থাকে, সেই ছোৱালীজনীৰ জীৱনটোহে শেষ হয়, গম পাইছেনে? কেতিয়াবা এই ঘৰৰ মানুহখিনি সুখী কৰোঁতে কৰোঁতে মানুহজনৰ লগত এটা বেলেগ এটা কাজিয়াৰ সৃষ্টি হয়। তেতিয়া সেই মানুহজনেতো মুখ খুলি ক'ব লাগে ন, যে তাই অকল মোৰ কথাহে শুনিব। মুখ খুলিতো নকয়, তই মুঠতে চবকে সুখী কৰিব লাগিব। এজনী বোৱাৰীক যিমান কথা শুনায়, এটা জোৱাই সিমানখিনি কথা শুনায়নে? জোৱাই মানে ল'ৰা, বোৱাৰী মানে বোৱাৰী। যি পাইছ, য'ত পাইছ, যেনেকৈ আছ তাতে সুখী হৈ থাক। তাতকৈ বেছি মুখ নেমেলিবি। মুখ মেলা মানেই কষ্ট, দুখ, এইবোৰে জীৱন। এনেকুৱা কৰে বিয়াৰ আগত যেন ছোৱালীজনীয়ে ভাত খাবলৈ পোৱা নাছিলে, থাকিবলৈ ঘৰ এটা পোৱা নাছিলে, শুবলৈ বিচনা এখন পোৱা নাছিলে, ভাতকেইটা খাবলৈকে যে আহিলে, সেইটো কাৰণে কেতেৰা জেঙা শুনিবই লাগিব। বহুত ছোৱালীৰ জীৱনটোতো তেনেকুৱাই হৈ আছে ন, যেনেকৈ খাইছে তাৰ হিচাপো দিব লগা হৈছে। সঁচাকৈ ন, ভাবিলে আচৰিত লাগে। আজিকালি ডিভ'ৰ্চবোৰ কিয় হয় কওকচোন? আজিকালি মেক্সিমাম মাক দেউতাকেও সহি থাকিব নোৱাৰে নিজৰ ছোৱালীজনীয়ে দুখ কষ্ট পোৱাটো। কাৰণ কেলৈ ল'ৰা এটা যিমান কষ্ট কৰি ডাঙৰ দীঘল কৰা হয়, ছোৱালীজনী সিমানেই কষ্ট কৰি ডাঙৰ দীঘল কৰা হয়। কোনেও লোকৰ ঘৰত দলি মাৰি পেলাই নিদিয়ে, খাবলৈ নাই পোৱা বুলি, খাবলৈ দিয়ক বুলি। বিয়া পাতি নিয়া হয় দস্তমত। সমানে সমানে পঢ়ে, সমানে সমানে চাকৰি কৰে, তেনেহ'লে কিয় কথা শুনিব, কিয় মাৰ ধৰ শুনিব, কিয় গালি শুনিব? বোৱাৰী বুলি ক'লেই সেইবোৰ নহয় নহয়। সেইকাৰণে কোনেও কাৰো কথা আজিকালি শুনিব নোৱাৰে, সমান লেভেলত থাকিব বিচাৰে। অঁ, হয়তো হাজবেণ্ড ৱাইফ মানে সমান। ল'ৰাই যদি ঘৈণীয়েকক মাৰে তেতিয়া একো নহয়, কিন্তু ঘৈণীয়েকে যদি বাইচাঞ্চ হাতখন উঠাই দিলে, মহাপাপ কৰিলে আৰু। আজিকালি লাভ মেৰেজেই হওক, এৰেঞ্জ মেৰেজেই হওক, ডিভ'ৰ্চবোৰ কিয় হয়? সেইকাৰণেই হয়, জানেনে? কোনেও কাৰো গালি গালাজ, মাৰ ধৰ খাই থাকিব নিবিচাৰে। নোৱাৰা যদি নোৱাৰা ভাই, বেলেগকৈ থাকোঁ, অকলে থাকোঁ, সুখত থাকোঁ, কোনেও দুখত থাকিব নিবিচাৰে। আগৰ কথাবোৰ বেলেগ আছিলে। আগতে মানুহে ছোৱালী ঘৰলৈ ঘূৰি অহা বুলি ক'লে বহুত লাজ কৰে, অপমান হ'ব মানে। আগতে তেনেকৈ ছোৱালীবোৰে চাকৰি কৰা নাছিলে। আজিকালি চব ইণ্ডিপেণ্ডেণ্ট, ঘৰৰ পৰা ওলাই যাব পাৰে। আগতে ওলাই যাবলৈ নিদিয়ে নহয়। ছোৱালী জীয়ৰী হোৱা মানে বিয়া দি দিয়ে আৰু।
সেইকাৰণে মাৰ ধৰ খায়ো ভিতৰতে সোমাই থাকে। আজিকালি মাৰ ধৰবোৰ বেছি হৈছে বাৰু, সেইকাৰণে আজিকালি ডিভ'ৰ্চবোৰ বেছি হৈছে। কোনে মাৰ খাই থাকিব হয়। আৰু যেতিয়া ছোৱালীবোৰৰ ডিভ'ৰ্চ হয়, ছোৱালীবোৰক বেয়া বুলি কয়, বেয়া কেৰেক্টাৰ। ল'ৰাবোৰৰ ডিভ'ৰ্চ হ'লে এই ভাল নাছিলে তাই, এই ল'ৰাটো কিন্তু কেতিয়াও বদনাম নোলায়, ছোৱালীজনী যিমান নোলায়। আৰু মানুহে সুধিবলৈও নাযায়, যি জানিলে আৰু ডিভ'ৰ্চ মানে ছোৱালীজনী বেয়া, গম পাইছেনে? এইবোৰে সমাজ আমাৰ, এইবোৰে মানুহ। সেইকাৰণে মাকবোৰক কৈছোঁ নিজৰ ছোৱালীক ভালদৰে পঢ়িব শুনিব ক'ব, নিজৰ উপযুক্ত হ'বলৈ ক'ব, বেলেগৰ কাৰণে উপযুক্ত হ'ব দৰকাৰ নাই। আৰু ছোৱালীবোৰক কৈছোঁ বিয়া হোৱাটোৱেই মেইন লক্ষণ হয়। হ'বলৈ যদি আছে জীৱনত বিয়া হ'বই লাগিব। আৰু কেতিয়াও আনক সুখী কৰিবলৈ যাব নালাগে। তোমাক যদি বেলেগে সুখী কৰিব নোৱাৰে, তুমি কিয় বেলেগক সুখী কৰিবলৈ মৰি পৰিব লাগে? জীয়ৰী জীৱনটোতে ঘৰৰ মানুহকেইটাক যি বনাই খুৱাবলৈ মন যায় বনাই খুৱাই লোৱা। বিয়াৰ পিছত গৈ বনাই খুৱাম বুলি সেইখন সৌভাগ্য প্ৰতিজনী ছোৱালীয়ে লৈ নাহে দেই। পটককৈ যাওঁ বুলি ক'লে যাব নোৱাৰা, গম পাইছা? ছোৱালীৰ জীৱনটো বহুত সুখৰ জীৱন। বোৱাৰীৰ জীৱনটো এই যে হাঁহি থকা মুখখন, বহুত বোৱাৰীৰ জীৱনবোৰ কেনেকুৱা জানা? এই হাঁহি থকাৰ আঁৰত বহুত দুখ থাকে, কিন্তু মানুহে ফুটাই ক'ব নোৱাৰে। মতাকে ধৰিবানে, ঘৰকে ধৰিবানে, শ্বশুৰবাৰীকে ধৰিবানে, চব এজনী মানুহে চব ধৰিব লাগে, আৰু নধৰিলে বিপদ আহি পৰে। আৰু চবকে ধৰোঁতে ধৰোঁতে নিজে শেষ হৈ যোৱা হয় তাত। আৰু ল'ৰা ছোৱালী এটা হোৱাৰ পিছত যে শেষেই আৰু। কাৰ কথা শুনিবা? ল'ৰা ছোৱালীৰ কথা শুনিবানে, মানুহজনৰ কথা শুনিবানে? মুঠতে বোৱাৰীবোৰ এটা কিবা যন্ত্ৰ নিচিনা হৈ পৰে। বোৱাৰী সকলোৱে বোৱাৰীৰ পিছতে শাহু হয়গৈ। কিছুমান শাহু কিন্তু মানে এনেকুৱা হয় নহয়, বোৱাৰীক মানে জ্বলাই জ্বলাই খাম বুলি ভাবি লয়। সঁচাকৈ জ্বলি জ্বলি মৰিছেও বহুত বোৱাৰী। আৰু নিজৰ ল'ৰাই বোৱাৰীয়েকক মৰম কৰিলে বেয়া পায়, কিবা এটা কিনি দিলে বেয়া পায়। দায়িত্ব ল'ম বুলি আনিছে যেতিয়া দায়িত্বটো ল'বই লাগিব ন। বোৱাৰীজনে ল'ৰাৰ দায়িত্ব লৈ থাকিলে বৰ ভাল পায়, কিন্তু ল'ৰাই যদি কেনেবাকৈ বোৱাৰীৰ দায়িত্ব ভালকৈ লয়, লাগি গ'ল আৰু। মোৰ ল'ৰা হৈ থকা নাই আৰু, অকল বোৱাৰী পিছে পিছে ঘূৰোঁতেই যায়, বোৱাৰী কাম কৰোঁতেই যায়। কিন্তু জোৱাইকবোৰে যদি সেইটো কামকে কৰে বৰ ভাল পায়, কিন্তু পুতেকে বোৱাৰী কাম কৰিলে মানে বৰ বেয়া পায়। কেতিয়াবা বোৱাৰীজনী বেমাৰত পৰিলে যদি পুতেকে কাম এটা কৰিলে, মাইকী তলতীয়াই হ'লি আৰু, মাইকী কামবোৰো কৰিব ল'লি, হেৰৌ। সেইজনী মানুহেইতো চব চম্ভালি থাকে, এদিন কৰিলে বা কিডাল হ'ল। সেইকাৰণে ল'ৰা ভাল হ'লেহে বিয়া হ'ব লাগে, ল'ৰা ভাল নহ'লে কিন্তু বিয়া হ'ব নালাগে। ছোৱালী নহ'লে গতি নাইকিয়া হ'ব। সেইকাৰণে টকা চাই বিয়া নিদিব, ব্যৱহাৰ চাই বিয়া দিব। ভাল মানুহ পালে, ভাল ঘৰ পালেহে বিয়া দিব। ছোৱালীবোৰকো কৈছোঁ, সেইকাৰণে ধুনীয়া চাই, হেণ্ডচাম চাই, টকা দেখিলেই, বাইক দেখিলেই, গাড়ী দেখিলেই বিয়া হ'বলৈ দৌৰিব নালাগে দেই। প্ৰথম ব্যৱহাৰ পাতি, তোমাক কেনেকৈ ৰাখিব, এৰেঞ্জেই হওক লাভ মেৰেজেই হওক, চাই চিতি। জীৱনটো এবাৰেই পোৱা যায়, ঔকিল খাই খাই মৰিবলৈ মন নাই যদি অলপ চাই চিতি দেই। চেহেৰাই নোখোৱায়, গম পাইছা? বহুত ল'ৰাটো এনেকুৱা আছে, ছোৱালী বিয়া পতাৰ পিছত যৌতুক লাগেকৈ মাৰি মাৰি পইচা আনিবলৈ দিয়ে। লাগিলে বিয়াই নহ'বা, পইচা বিচৰা মতালে কেতিয়াও বিয়া নহ'বা। সেইটো যে কোনো পধ্যে সহ্য কৰিব নোৱাৰি আৰু দেই। সেইকাৰণে বিয়াৰ পিছত বেছিকৈ মতাজনৰ কথা শুনিবা। মতাজন থাকিলেহে তোমাৰ সন্মান থাকিব, চবেই মৰম দিব। মতা নাথাকিলে তোমাক আৰু কোনো নাচায় আৰু, গম পাইছানে? আৰু বিয়া হয়নো কাৰলৈ? সেই ল'ৰাজনলৈহে বিয়া হয়। সেইকাৰণে ল'ৰাজন প্ৰথম ইম্পৰ্টেণ্ট, তাৰপিছত বাকীবোৰ। সেইটোকে বোলো জনাওঁ
ছোৱালীবোৰে ভাবে বোৱাৰীবোৰ হাঁহি থকা দেখিলে সেন্দুৰকণ লোৱা দেখিলে বৰ ভাল লাগে, ময়ো ল'ম আমিও ল'মকৈ দেই। ঘৰত থকা দিনকেইটা সুখেৰে থাকা, ধুনীয়াকৈ থাকা, চাকৰি এটা লোৱা, তাৰপিছত বিয়া হ'বলৈ থাকিলে বিয়া হ'বাই, মাকো হ'বা দেই। ঠিক আছে দিয়া, আজি তেন্তে আহিছোঁ। সদায় কোৱাদৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।